খুব সন্মানীয় শব্দ গতিকে 25 বছৰীয়া এটা ল'ৰাক আমি গাঁও প্ৰধান হ'বলৈ দিবলৈ অলপ ক'ৰবাত অসুবিধা পাম গতিকে আমি মিনিমাম 30 বছৰ কৰিছোঁ গাঁও প্ৰধান পদটোৰ কাৰণে আৰু মেক্সিমাম 65 বছৰ কৰিছোঁ যেহেতু আকৌ কৈছোঁ গাঁও প্ৰধানটো খুব সন্মানীয় শব্দ গতিকে বয়সস্থ মানুহ হ'লে অত্যন্ত ভাল গৰিমা বৃদ্ধি হ'ব গতিকে আমি 30ৰ পৰা 65 বছৰ গাঁও প্ৰধানৰ চাকৰিৰ সময়সীমা নিৰ্ধাৰণ কৰিছোঁ কালি অন্য এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত গ্ৰহণ কৰিছে সেইটো হৈছে বানপানী হ'লে ধুমুহা হ'লে বা অন্যান্য নেচাৰেল কেলেমিটিজ হ'লে চৰকাৰী ভূমিত বসবাস কৰা মানুহ চৰকাৰী ভূমিত থাকি কিন্তু পট্টা নাই বিশেষকৈ বহুত এনেকুৱা খিলঞ্জীয়া মানুহ আছে পট্টা নাই কিন্তু একচনীয়া মাটিত বা তৌজি মাটিত বা চৰকাৰী যি দিব পৰা মাটি যিখিনি মাটিক চৰকাৰে দিব পাৰে এলটমেণ্ট কৰিব পাৰে মই আকৌ কৈছোঁ যিখিনি মাটিত চৰকাৰে এলটমেণ্ট কৰিব পাৰে তেনেকুৱা মাটিত যদি বসবাস কৰিছে আৰু দোজ হু আৰ বোনাফাইড চিটিজেন নট হেবিচুৱেল এনক্ৰোচাৰ তেওঁলোকৰ কাৰণে নহয় যিখিনি বোনাফাইড চিটিজেন যিখিনিয়ে চৰকাৰে দিব পৰা চৰকাৰে পট্টা দিব পৰা মাটিত বসবাস কৰে কিন্তু পট্টা নাই তেওঁলোকে নেচাৰেল কেলেমিটিজৰ মানে বানপানীত ক্ষতিগ্ৰস্ত হ'লে ঘৰটো ধুমুহাত ক্ষতিগ্ৰস্ত হ'লে ঘৰটো বা অন্যান্য এনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'লে চৰকাৰে যিখিনি সাহায্য দিয়ে সেই সাহায্যৰ তেওঁলোক অধিকাৰী হ'ব আৰু ফৰেষ্ট লেণ্ডতটো ডেফিনেটলি নহয় কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শিপাঝাৰলৈকে গৈছিলে শিপাঝাৰৰ সেই বিশাল ভূমিত কেনেকৈ কৃষি কাৰ্য কৰিব পাৰি সেই বিষয়ে পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়াৰ বিষয়টো আপোনালোক অৱগত তাতে এটা ধলপুৰ শিৱ মন্দিৰ বুলি এটা মন্দিৰ আছে উপাসনাস্থলী আমাৰ আটাইৰে শ্ৰদ্ধাৰ সেই ধলপুৰ শিৱ মন্দিৰক আমি প্ৰিজাৰ্ভেশ্যন অফ ইটছ ভেলুজ এণ্ড কাৰ্ভড এণ্ড ষ্টোন স্কাল্পচাৰ্ছ আৰু টু ডেভেলপ টু এ টুৰিষ্ট স্পট মানে আমি তাক সংৰক্ষণ কৰা আৰু এই ধলপুৰ শিৱ মন্দিৰক আমি টুৰিষ্ট স্পটলৈকে আমি পৰ্যবেক্ষিত কৰা তাৰ কাৰণে এই মন্দিৰক আমি বা মন্দিৰ কৰ্তৃপক্ষক 180 বিঘা মাটি দিয়াৰ সিদ্ধান্ত ল'লোঁ তো এলটমেণ্ট নহয় ডাইৰেক্ট দিয়াৰ সিদ্ধান্ত লোৱা হৈছে 180 বিঘা সিদ্ধান্ত লোৱা হৈছে তেওঁলোকে ইতিমধ্যে এই কমিটিখন তাৰ এখন কমিটি ডেফিনেটলি থাকিব বা আমাৰ চৰকাৰী যিটো ব্যৱস্থা তেওঁলোক তাৰে গৰাকী হ'ব ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই খুব গুৰুত্বপূৰ্ণ কথা দুটা ক'লে সেই বিষয়ে আপোনালোক অৱগত আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কালি আমি নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে কৰিছোঁ মই এটা কথাত অত্যন্ত সুখী যে যোৱা 8খন কেবিনেটত প্ৰত্যেক দিনাই এটা নহয় দুটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কাৰণে আমি সিদ্ধান্ত লওঁ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কিয় জৰুৰী 1950 চনত 1952 চনত বনোৱা বিলু কেতিয়াবা একে হৈ আছে আইনো একে হৈ আছে গতিকে সময় সলনি হৈছে আমি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কৰাটো অত্যন্ত জৰুৰী এটা অত্যন্ত নিবনুৱাসকলৰ কাৰণে গুৰুত্বপূৰ্ণ যে আমি নিয়োগ কেন্দ্ৰত আমি কি কৰিব লাগে ৰেজিষ্টাৰ কৰিব লাগে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব লাগে আৰু সেই ৰেজিষ্ট্ৰেশ্যনটো আগতে মেনুৱেল আছিলে ল'ৰা ছোৱালী গৈ থিয় হৈ থাকি অফিচত বাৰে বাৰে গৈ তেওঁলোকে কি কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এতিয়াৰ পৰা এমপ্লয়মেণ্ট এক্সচেঞ্জত অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব ঘৰতে বহি যুৱকজনে বা যুৱতীগৰাকীয়ে মানে নিবনুৱাসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি মই উপলব্ধি কৰোঁ এইবাৰ যোৱাকালি কেবিনেটত অন্য এটা সিদ্ধান্ত হৈছে প্ৰথমখন ফাৰ্ষ্ট ষ্টেটো বিফৰ আছাম লেজিছলেটিভ এছেম্বলি মানে ষ্টেটো আহিব লাগে এখন ইউনিভাৰ্চিটি ক্ৰিয়েশ্যনৰ কাৰণে সেইখন এই বিধানসভাত আহিব শ্ৰী শ্ৰী অনুৰুদ্ধ দেৱ স্পৰ্টছ ইউনিভাৰ্চিটি তাৰ কাৰণে কালি আমি সিদ্ধান্ত ল'লোঁ আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আমি কৰিছোঁ যে এটা ডিপাৰ্টমেণ্টৰ মুৰব্বী একেজনে অফিচ দুটা দুটা হৈ যায় তেতিয়া কাম চলাবলৈ অসুবিধা হয় আমাৰ কেবিনেট হেজ এপ্ৰুভড দ্য মাৰ্জাৰ অফ ডিপাৰ্টমেণ্ট অফ পেনশ্যন এণ্ড পাব্লিক গ্ৰিভান্সেছ with the Department of Administrative Reforms and Training
for greater synergy as the administrative reforms and training department is the nodal department. মানে আমি কি কৰিছো পেনশন আৰু পাব্লিক গ্ৰিভেন্সেছ ডিপাৰ্টমেণ্টটোক আমি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আৰু ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ লগত আমি মাৰ্জ কৰিছো তেতিয়া মানে অফিচ যোৱা কমি যাব কিছু হয়তো পেনশন পোৱা মানুহে দুটা অফিচলৈ আহিব লাগিব সিংগল অফিচলৈ আহিব লাগিব গতিকে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কাৰণে এই সিদ্ধান্ত কালি আমি গ্ৰহণ কৰিছো এটো administrative reforms and training. Cabinet has the Department of Pension and Public Grievances with the Department of Administrative Reforms and Training. Eto ami koi disu merge koi disu. Tar pasot irrigation department or karone keitaman guruttopurno siddhanto ami grohon korisu. Etiar pora reorganization of administrative units, zone, CAD authority, circle, division and subdivision in irrigation department in the state of Assam, excluding 6 scheduled areas. 6 scheduled areas no hoy areas and merger of civil, electrical and mechanical wings of department. Mane ki hoise amar prottektu circle ot hok ba division ot hok ami ki pau তিনটা ভাগ থাকে এটা ইৰিগেশ্যনৰ মেকানিক্যাল ভাগ এটা সিভিল ভাগ এটা ইলেক্ট্ৰিক্যাল ভাগ তেতিয়া কাম কৰিবলৈ অসুবিধা হয় কেতিয়াবা এনেকুৱা বহুত ক্ষেত্ৰত দেখা যায় যে ঘৰটো হৈ গ'ল সিভিল ৱৰ্কটো হৈ গ'ল মেচিনো লাগিল সিভিল ৱৰ্কটো কৰিব সিভিল ডিপাৰ্টমেণ্টে মানে যিটো ঘৰটো বনোৱাৰ কামটো মেকানিক্যাল মেচিনটো এষ্টাব্লিছ কৰিব ইনষ্টল কৰিব মেকানিক্যাল উইং আকৌ কাৰেণ্ট লগাব লাগিব ইলেক্ট্ৰিক্যাল উইঙে কৰবাত ইঞ্জিনিয়াৰ এজন নাই কৰবাত মানুহজন ছুটিত গৈছে তাৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক কানেকশ্যন দিয়াৰ কাৰণে এই গুটে স্কিমটো বন্ধ হৈ থাকে গতিকে তাৰ কাৰণে কাৰ ক্ষতি হয় খেতিয়কৰ ক্ষতি হয় এখন গভৰ্ণমেণ্ট খেতিয়কৰ কাৰণে অসমীয়াৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে খুব সিৰিয়াছ গতিকে এই সিদ্ধান্তসমূহ হাতত লৈছো আৰু এতিয়াৰ পৰা ডিভিজন এটা সমষ্টিত হ'ব ডিভিজন এটা সমষ্টি কেন্দ্ৰিক হ'ব আৰু আপোনালোকে দেখিছিলে আমি প্ৰথমতে এটা ঘোষণা কৰিছিলো যে আমি কেটল প্ৰিজাৰ্ভেশ্যন মানে গো সুৰক্ষাৰ আইন আনিম এই গো সুৰক্ষাৰ আইনখন কালি আনাৰ কাৰণে কেবিনেটে এপ্ৰুভেল দিছে এই বিষয়ে বিস্তৃতভাৱে মই আকৌ ভৱিষ্যতত কম বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব কিন্তু যিখন গো সুৰক্ষা আইন সেই আইনখন যিহেতু এছেম্বলিত আহিব লাগিব তাৰ কাৰণে কালি আমি কেবিনেটে এপ্ৰুভেল দিছো আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শেষ মোৰ কেবিনেটৰ ব্ৰিফিং সেইটো হৈছে এই বৰ্ডাৰ ডিষ্ট্ৰিক্টসমূহত বিশেষকৈ ডিস্পিউটেড জেগাবিলাকত আমি কেতিয়াবা নাগালেণ্ডৰ প্ৰশাসনৰ লগত আমাৰ ডিস্পিউট হয় দুষ্কৃতিকাৰীয়ে কৰা বেয়া কামৰ বাবে মই কেতিয়াও নকওঁ নাগালেণ্ড চৰকাৰে অসমৰ লগত কাজিয়া কৰে দুষ্কৃতিকাৰীয়ে কাজিয়া কৰে আৰু কেছ দি দিয়ে অসমৰ অফিচাৰৰ ওপৰত ঠিক তেনেকৈ অৰুণাচলতো হয় ঠিক তেনেকৈ মিজোৰাম বৰ্ডাৰতো হয় ঠিক তেনেকৈ কেতিয়াবা মেঘালয় বৰ্ডাৰতো হয় এই কেছ যে দিয়ে আমাৰ অফিচাৰ বা আমাৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে তেতিয়া কি হয় আমাৰ অফিচাৰে গৈ ইটানগৰত কেছত গৈ থাকিব লাগে কোহিমালৈকে কেছলৈকে গৈ থাকিব লাগে শ্বিলঙলৈকে কেছলৈকে গৈ থাকিব লাগে আইজললৈকে কেছলৈকে গৈ থাকিব লাগে গতিকে আমি এতিয়াৰ পৰা সিদ্ধান্ত ললো এই বৰ্ডাৰ ডিস্পিউটেড কেছত যদি আমাৰ মানুহ কোনোবা অভিযুক্ত হয় বা তেওঁলোকে অভিযোগ কৰে কেছ দিয়ে সেই গোটেই কেছৰ খৰচ এতিয়াৰ পৰা অসম চৰকাৰে বহন কৰিব আমাৰ অসমক বচাবলৈ অসমৰ চাকৰিয়ালজনে গৈ ডিস্পিউটত লিপ্ত হ'ব লগা হয় বা দুষ্কৃতিকাৰীৰ লগত কেতিয়াবা খেদিব লগা হয় দুষ্কৃতিকাৰীয়ে গৈ কেছ দিয়ে বা কেতিয়াবা সেই চৰকাৰেও কেছ দিয়ে তাৰ কাৰণে নিজৰ পইচা খৰচ কৰি নিজৰ টকা খৰচ কৰি আমাৰ চাকৰিয়ালসকল ইটানগৰলৈ যাব বা অন্য জায়গালৈকে যাব কেতিয়াবা দূৰতো কেছ দি দিব পাৰে অকল অনলি ইটানগৰ কেতিয়াবা আৰু ভিতৰত দি দিব কেতিয়াবা মিজোৰামৰ ভিতৰত কেছ দি দিব কেতিয়াবা নাগালেণ্ডৰ বহুত ভিতৰত কেছ দি দিব তেতিয়া চৰকাৰী খৰচত তেওঁলোকে সেই কেছৰ কাৰণে এপিয়াৰ কৰিব পাৰিব
এইখিনি আছিলে যোৱাকালিৰ সিদ্ধান্ত। কালি কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিছিলোঁ। আজি এইখিনি সিদ্ধান্ত আপোনালোকৰ আগত অৱগত কৰিলোঁ। মই আশা ৰাখিছোঁ এই যোৱাকালিৰ কেবিনেটৰ এই সিদ্ধান্তসমূহে অসমৰ বিভিন্ন ক্ষেত্ৰত যি ক্ষেত্ৰৰ কাৰণে আমি সিদ্ধান্তসমূহ লৈছোঁ, এই সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণ হ'লে যথেষ্টখিনি মানুহ বা ৰাইজ লাভান্বিত হ'ব। ধন্যবাদ। হ'ল? গাঁৱৰ প্ৰধান তেনেকুৱাটো নহয়, আজিকালি তেনেকুৱা নহয়। আজিকালি নিয়মৰ মাজেৰে হয়, ইণ্টাৰভিউ হয়। আজিকালি মিনিমামটো মেট্ৰিক পাছ কৰিব লাগে। গতিকে কিছুমান নিয়ম থাকে, সেই নিয়মৰ মাজেৰে হয় আজিকালি। এতিয়াতো নহয়, নতুনকৈ হ'ব, 65ৰ ওপৰত নহ'ব। ডেফিনেটলি এটা ট্ৰেন্সফৰ্মেশ্যনৰ টাইম লাগিব। 65ৰ ওপৰ হ'লে তেওঁলোকে আগতে কিমানলৈকে আছিলে সেইটো বেলেগ কথা, ইমিডিয়েটলিটো আঁতৰাই দিয়া নহ'ব। কিন্তু মই আকৌ কৈছোঁ, এতিয়াৰ পৰা 65লৈকেহে এপইণ্টমেণ্ট থাকিব। আমি সদ্যহতে চৰকাৰী চাকৰিয়াল কৰিছোঁ। চাওক, আমিতো প্ৰত্যেক দিনাই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কথা কৈ আছোঁ। 1 লাখ চাকৰিয়াল দিয়াৰ কথা কৈ আছোঁ, চাকৰি দিয়াৰ কথা কৈ আছোঁ। গতিকে গাঁওবোৰৰ ডেফিনেটলি তাৰ অন্তৰ্ভুক্ত হ'ব। অতি সোনকালে এইসমূহ আমি নাইকিয়া কৰিম বা সমস্যাসমূহ নাইকিয়া কৰিম। হা এবাৰ আহিবই, ডেফিনেটলি আহিব। কালি কেবিনেটে এপ্ৰুভেল দিছে। বিশেষ ক্ষমতা তেনেকুৱাই, আগৰ ক্ষমতাই থাকিব, ক্ষমতা আগৰে থাকিব, নামটো চেঞ্জ হৈছে, ক্ৰাইটেৰিয়াটো চেঞ্জ হৈছে। বয়স আগতে 25 বছৰটো আছিলে, এতিয়া 30 বছৰ মিনিমাম হ'ব লাগিব আৰু 65 বছৰলৈকে থাকিব লাগিব। মানে 70-75লৈকে থাকিব নোৱাৰিব। মই গম পোৱা নাই, মই কেবিনেটৰ ডিচিশ্যন হেড কৈছোঁ। ইয়াতে মই বাৰে বাৰে কৈ আছোঁ, ইয়াতে ৰিলেটেড টু কেবিনেট অনলি, বেলেগত মই বেলেগ কথা ক'ম। মই আকৌ কৈছোঁ, মই এই আমাৰ যিখন প্লেটফৰ্ম, এইটো কেবিনেট ব্ৰিফিং। মই বাৰে বাৰে কৈ আছোঁ, চাগে যদি আপোনালোকে মনত আছে নিশ্চয় চবৰে, কালিও কৈছোঁ, এই প্লেটফৰ্মখন হ'ব অনলি ৰিলেটেড টু কেবিনেট, আৰু বেলেগ উত্তৰ দিবলৈ মই বাহিৰত ডেফিনেটলি আছোঁ। সিদ্ধান্ত ল'ম এই বিষয়ে, আপোনালোকক জনাইছোঁ এই বিষয়ে। পৰ্টেলৰ কথা পাতিম ডেফিনেটলি। নাই, মিনিমামটো কৰিব লাগিব, মিনিমামটো কৰিবই লাগিব, পাতিম পাছত। মই কৈছোঁ এইটো এই প্লেটফৰ্মটো কেবিনেট ৰিলেটেড কৰোঁ, চ' ডেট এই কথাখিনিৰ পৰা আমি ডাইভাৰ্ট নহওঁ। হ'ব, ঠিক আছে।